x minus c আছে, x minus d আছে, x plus k আছে। মাইনাছ টকাটো মাইনাছ ইউজ কৰিম, প্লাছ টকাটো প্লাছ ইউজ কৰিম, হ'ব। তো ফাৰ্ষ্ট এইটো গোটেই এইটো ফৰ্মুলাত সদায় ফাৰ্ষ্টটো মিলি থাকিব, এক্স কিউব, এক্সৰ জেগাত বেলেগো হ'ব পাৰে, মিলি থাকিলে প্লাছ এ মানে মাইনাছ চি, বি মানে মাইনাছ ডি, চি মানে প্লাছ কে ইনটু এক্স স্কুৱেৰ প্লাছ এ বি মাইনাছ চি মাইনাছ ডি, অ'কে আছে, প্লাছ বি চি মাইনাছ ডি প্লাছ কে, হয়নে? চি এ কে ইনটু এ মিনছ মাইনাছ চি এক্স প্লাছ এ বলেতো কিমান আছে? মাইনাছ চি, বি কিমান আছে? মাইনাছ ডি, আৰু চিটো এক্স কিউব ৰাখিলোঁ। এতিয়া এই গোটেই তিনিটাৰ পৰা মাইনাছ চিনডাল কমন লৈ ল'ম, চাবা হা, কি কমন ল'ম? এই গোটেই তিনিটাৰ পৰা মাইনাছ কমন ল'ম, ঠিক আছে? লাগিলে এটা ষ্টেপ পাতি দিছোঁ, এইটো চোৱা, প্লাছ এই গোটেইকেইটাৰ পৰা মাইনাছ মিনছ মাইনাছ ওৱান এটা কমন ল'ম, আৰু ল'লো মাইনাছ ওৱান কমন ল'লে কি থাকিব? মাইনাছে প্লাছ, মাইনাছে প্লাছে মাইনাছ এক্স স্কুৱেৰ, কিবা অসুবিধা আছে? প্লাছ মাইনাছে প্লাছ চি ডি, প্লাছে মাইনাছে মাইনাছ ডি কে, প্লাছে মাইনাছে মাইনাছ কে চি এক্স, মাইনাছে প্লাছ চি ডি কে, কিবা অসুবিধা আছে? একো অসুবিধা নাই। এতিয়া তোমালোকে এইটো চোৱা, এক্স কিউব, এইটো প্লাছে মাইনাছে মাইনাছ হ'ব, চি প্লাছ ডি মাইনাছ কে এক্স স্কুৱেৰ প্লাছ চি ডি মাইনাছ ডি কে মাইনাছ কে চি এক্স প্লাছ চি ডি কে, বছ ইমানটো ৰাখিলে হৈ। মই এটা কাম কৰোঁ, এইটো দেখিয়ে মই এই ফৰ্মুলাটোলৈ মনত পৰি যাব লাগিব, আৰু এবাৰ প্ৰেক্টিছ কৰাৰ পিছত আহি যাব। তো এইটো চোৱা, ইট ইজ এ, ইট ইজ বি, ইট ইজ চি, হ'ল। এতিয়া আহিব লাগে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি বলেতো ওৱান স্কুৱেৰ, হয়নে? মাইনাছ এ বি, এ ইনটু বি, মাইনাছ বি চি, বি ইনটু ওৱান, মাইনাছ চি এ, ওৱান ইনটু এ। এতিয়া তুমি চোৱা, এইটো চোৱা, এ প্লাছ বি প্লাছ চি যেতিয়া লিখিবা, তাৰপিছত এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ লিখিলা, তাৰপিছত তুমি ফৰ্মুলা মতে কি আহিব লাগে? মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি আহিব লাগে। এতিয়া মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি লিখিবা নহয়, ওপৰটো নাচাবা, আগে ফৰ্মুলা মতে এক্সপাণ্ড কৰি ল'বা, তাৰপিছত মিলিছে নাই আমি চেক কৰিম, হৈ গ'ল। তো এতিয়া কি আহিলে? এ কিউব প্লাছ এইটো বি কিউব প্লাছ চি কিউব, ওৱান কিউব মিনছ ওৱানেই হ'ব, মাইনাছ 3 ইনটু এ বি ইনটু ওৱান, লাগিলে এ বি চি ইনটু ওৱান, 3 ইনটু এ ইনটু বি ইনটু চি বলেতো ওৱান, আৰু এটা ষ্টেপ পাতি দিয়া, এ কিউব প্লাছ বি কিউব প্লাছ ওৱান মাইনাছ 3 এ বি, হৈ গ'ল এইটো আনচাৰ, ক্লিয়াৰ? তো এইটো কৰিম চাবা। তো আমাৰ কি লাগে? প্ৰথমতে এ প্লাছ বি প্লাছ চি, প্লাছ লিখি মাইনাছ ইনটু ব্ৰেকেট কৰি দিলোঁ, এ মানে এ, বি মানে বি, চি মানে মাইনাছ চি। এতিয়া আমি এই এ প্লাছ বি প্লাছ চি, ইয়াতে ফৰ্মুলাটো যেনেকৈ লাগে তেনেকৈ এক্সপাণ্ড কৰিম, আৰু তাৰপিছত এইটো চাম দেই। তো এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ, এইকেইটা ব্ৰেকেট নিদিলেও হয়, দি দিছোঁ, প্লাছ মাইনাছ আছে ব্ৰেকেট দিম চি স্কুৱেৰ, মাইনাছ এ বি, এ ইনটু বি, মাইনাছ বি চি মাইনাছ চি এ, এ মিনছ এ, কিবা অসুবিধা আছে নাই? এতিয়া চাম মিলি আছে নাই? এ স্কুৱেৰ মিলি আছে, বি স্কুৱেৰ মিলি আছে, মাইনাছ চি হোল স্কুৱেৰ মিনছ চি স্কুৱেৰ, মাইনাছ 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 হোল স্কুৱেৰ প্লাছ মাইনাছ এ বি মিলি আছে, মাইনাছে প্লাছ বি চি মিলি আছে, মাইনাছে প্লাছ চি এ মিলি আছে, মিলি নাথাকিলে আমাৰ দিগদাৰ হ'ব, মিলি আছেতো হৈ গ'ল, আমি ফৰ্মুলাও বনাই ল'লোঁ, আৰু আমি ওপৰৰ লগত তলৰ লাইনটো মিলি আছে। তো এতিয়া কি আহি যাব? এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব বলেতো মাইনাছ চি হোল কিউব, হয়নে? চি মিনছ মাইনাছ চি,
মাইনাছ 3 ইনটু এ ইনটু বি ইনটু চি বলেতো মাইনাছ চি। কিবা অসুবিধা আছে নাই? এতিয়া চোৱা এ কিউব প্লাছ বি কিউব মাইনাছ চি হোল কিউব। মাইনাছ চি হোল কিউব মিনছ কি? মাইনাছ চি হোল কিউব মানে মাইনাছ কেইটা আছে? 3টা আছে মাইনাছ হ'ল। তো মাইনাছ চিনডাল থাকিবই। এইটো আমি এনেকৈ পূৰণ কৰি কৰি আমি ডিটেক্ট নকৰোঁ। আমি এটা কনচেপ্টৰ সহায়ত এইটো ডিটেক্ট কৰোঁ। সদায় চাবা মাইনাছ 1ৰ ওপৰত অৰ্থাৎ মাইনাছ চিনৰ পাৱাৰত যদি যুগ্ম নাম্বাৰ আছে, কি নাম্বাৰ আছে? যুগ্ম নাম্বাৰ প্লাছ হৈ যাব। যেনেকৈ 2ডাল মাইনাছ প্লাছ হয়, 4ডালো প্লাছ হ'ব প্লাছ। আৰু মাইনাছ 1ৰ ওপৰত যদি অযুগ্ম সংখ্যা থাকে মিনছ মাইনাছ 1ৰ ওপৰত মাইনাছ 1ৰ ইণ্ডেক্সত মিনছ মাইনাছ 1ৰ এক্সপনেণ্টত যদি অযুগ্ম নাম্বাৰ থাকে, বোলে 1 থাকে, 3 থাকে, 101 থাকে, তেতিয়া মাইনাছ চিনডাল থাকি যাব, কাৰণ এই 3টাত থাকি যাব। তো এতিয়া চোৱা মাইনাছ চিনৰ ওপৰত কিউব আছে, এইটোতো অযুগ্ম সংখ্যা, 3টোতো অযুগ্ম সংখ্যা, চ' মাইনাছ চিনডাল থাকি যাব। তো মাইনাছে প্লাছে মাইনাছ, ইট ইজ চি কিউব মাইনাছ প্লাছ 3ab c। চ' এইটো 2 নম্বৰৰ আহি গ'ল 7, হয় নাই? 2 নম্বৰ 7 আহি গ'ল, ঠিক আছে। সেম প্ৰব্লেম, সেম ফৰ্মুলা। ইয়াতে আমি একবাৰ বনাই লওঁ। এ প্লাছ বি প্লাছত বনাই ল'লোঁ ফৰ্মুলাটো যেনেকৈ আছে, প্লাছ চি, এই লাইনটো চাই লোৱা। এ প্লাছ ইট ইজ বি, প্লাছে মাইনাছে হৈছে, ইট ইজ চি। তো এতিয়া এইখিনি আমি নেচাওঁ। এতিয়া যেনেকৈ এ বি চি আহে, তো এইখিনি চায়ে আমি আইডিয়া কৰিছোঁ যে এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ কৰিব লাগিব। বাট আমি চাই লওঁ আহেনে নাহে। এ স্কুৱাৰ 3a হোল স্কুৱাৰ প্লাছ মাইনাছ 5b হোল স্কুৱাৰ প্লাছ মাইনাছ 2 হোল স্কুৱাৰ। নাও মাইনাছ এ বি, এ বলে তো 3a, b means minus 5b, minus bc, b মানে minus 5b, c মানে কিমান? minus 2, minus ca, c মানে minus 2 আৰু a মানে 3a। এতিয়া আমি চাম মিলি আছে নে নাই মিলা। হ'ল, এইটোতো মিলিবই। 9a স্কুৱাৰ 3 3 গুণ 9, a স্কুৱাৰটো মিলি আছে, মাইনাছ হোল স্কুৱাৰ আছে প্লাছ 25b স্কুৱাৰ মিলি আছে। এতিয়া চাই লোৱা মাইনাছ 2 হোল স্কুৱাৰ কিমান হ'ব? 4। এইটো মিলিলে এইটোৰ লগত এইটো মিলিলে একো অসুবিধা নাই, ইফাল সিফাল হৈ থাকিব পাৰে। আমাৰ কি হয় প্লাছে আছে, খালি যিটো টাৰ্ম আছে তাৰ আগফালে থকা চিনটো মেইনটেইন হৈ আছে নে চাবা, কাৰণ প্লাছত আমাৰ বিনিময় চলে নহয়। তো +4 ইয়াতো +4 হৈ আছে, আমাৰ এইটো মেটাৰ নকৰে মানে আমাৰ অ'কে আছে, কাৰণ ইয়াতো +4 আছে আৰু ইয়াতো আমাৰ +4 আহিছে। 3টা টাৰ্ম, 1 2 3টা টাৰ্ম আমি অ'কে পাই গ'লো। নাও ইট ইজ মাইনাছে প্লাছ 5 3 গুণ 15ab, 15ab 15ab প্লাছে আহি আছে, একো প্ৰব্লেম নাই। এন 1 2 3, 3ডাল মাইনাছ মানে মাইনাছ চিন থাকি যাব। 5 2 গুণ 10, 10b মাইনাছ 10b অ'কে আছে। দেন লাষ্ট মাইনাছে প্লাছ 3 2 গুণ 6 6a মিলি আছে। তেনে আমি ফৰ্মুলা ইউজ কৰি দিব পাৰোঁ। এতিয়া কি আহি যাব? এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ 3 ইনটু এ মিনছ 3a, b means minus b, minus 5b মান, b means minus 5b, and c means minus 2. 3 কিউব মানে 3 3 গুণ 9, 9 3 গুণ 27 a কিউব। এতিয়া মাইনাছ চিন থাকিব নে নাথাকে কোৱা? থাকিব, অবভিয়াছলি থাকিব, কাৰণ মাইনাছ চিনৰ ওপৰত কিউব আছে, থাকিব। অ'কে থাকিবনে? মাইনাছে প্লাছে মাইনাছ, এইটো চোৱা, এইটো মাইনাছ, এইটো যে মই মাইনাছে প্লাছে মাইনাছ কৰিছোঁ, কিউবৰ কেলকুলেশ্যন আমি মাথাত কৰি পিনে এইটো কৰিছোঁ, হয় নে নহয়? কাৰণ ইয়াতে যদি পাৱাৰ 4 থাকিলেহেঁতেন তেতিয়া হয়তো প্লাছে হৈ থাকিলে, এইটো আমি জানো। ঠিক আছে, এইটো 5 3টা পূৰণ কৰিলে কিমান হ'ব? 125 বি কিউব। এইটো মাইনাছ থাকিব কাৰণ কিউব আছে, মাইনাছে প্লাছে মাইনাছ 2 3টা পূৰণ কৰিলে আহি যাব 8। এতিয়া মাইনাছ চিন কেইডাল আছে চোৱা, 1 2 3, মাইনাছ চিন থাকি যাব। থাকিলে এতিয়া এনেকৈ পূৰণ কৰিবা, 5 2 গুণ 10, থৈ দিয়া ছেপাৰেট, 10 হৈ গ'ল নহয়। 3 3 গুণ 9, তেন্তে 90 a b
ওকে চাওঁ এইটো চোৱা a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ 3abc ফৰ্মুলা বনেনি আমি এবাৰ ট্ৰাই কৰি চাব পাৰোঁ ঠিক আছে এইটো চাবা দেখোঁতে তেনেকুৱাই লাগিছে চাওঁ ট্ৰাই কৰি ইট ইজ a কিউব আহিলে এইটো b কিউব মিনছ 2y হোল কিউব আমি লিখিব পাৰোঁৱেই প্লাছ c কিউব আহিব লাগিব 27ক 3ৰ কিউব হিচাপে লিখিব পাৰোঁ আৰু z টু z ভাগে থাকিলে মিনছ মাইনাছ 3z হোল কিউব হ'লে মাইনাছ 27 আহিবনে চাই লৈ এইফালে মাইনাছ 3z হোল কিউব এতিয়া মাইনাছ চিনৰ ওপৰত আছে কিউব চ' মাইনাছ চিনডাল থাকিয়ে যাব মাইনাছ 27 হ'লে আৰু z কিউব টু z কিউব তো a কিউব প্লাছ b কিউব প্লাছ c কিউব পাই গ'লোঁ তো নেক্সট লাগে আমাক মাইনাছ 3abc 3 a বলে তো x b বলে তো 2y এণ্ড c বলে তো মাইনাছ 3z এতিয়া আমি চাম ওপৰটোৰ লগত মিলি আছে x কিউব এইটো মিলিবই এইটো 2y হোল কিউব মিনছ 8y কিউব মিলিবই এইটো আৰু এইটো মিলিলে চেক কৰিলোৱে মাইনাছে চিন মিলিলেই 3 দুগুণ 6 6 3 গুণ 18 x y z মিলিবই দিবই তেনেকৈ আমাক আমি অকল জাষ্ট অকণমান সৰু খেলি দিলেই হ'ল তো এতিয়া তলৰটো তেনেকৈ থৈ দিম x স্কুৱেৰ প্লাছ 4y স্কুৱেৰ প্লাছ 9z স্কুৱেৰ প্লাছ 3xz এতিয়া চোৱা ইয়াত x z আৰু x পূৰণ কৰোঁতে xটো প্ৰথমে লিখিছে zটো পিছত লিখিছে আমিও ইয়াতে x আৰু xটো প্ৰথমে লিখিম zটো প্ৰথমে পিছত লিখিম যদি পূৰণ কৰিবলগীয়া হয় এনেই কিন্তু x আৰু z পূৰণ কৰিলে তুমি x z লিখা বা z x লিখা একেই কথা এইটো বিনিময় বিধি কাৰণ 2 পূৰণ 3 3 পূৰণ 2 একেই কথা হয় না ঠিক আছে এতিয়া চাবা তো এতিয়া আমি এইটো কি কৰিম 3xz পালোঁ প্লাছ 6yz মাইনাছ 2xy অ'কে আছে ইয়ালৈকে এতিয়া এইটো কি আহিব a প্লাছ b প্লাছ c মাইনাছ পাতি দিওঁ ডাইৰেক্ট প্লাছে মাইনাছেটো মাইনাছে হ'ব প্লাছ c প্লাছে মাইনাছে মাইনাছ একেবাৰতে পাতো এতিয়া চাবা a স্কুৱেৰ x স্কুৱেৰ প্লাছ b স্কুৱেৰ মিনছ 4y স্কুৱেৰ প্লাছ c স্কুৱেৰ c বলে তো মাইনাছ 3z হোল স্কুৱেৰ c সাইডত পাতি ল'ব লাগিলে মাইনাছ 3z হোল স্কুৱেৰ মাইনাছ 2 এইটো প্লাছ হৈ গ'ল 9z স্কুৱেৰ কিবা অসুবিধা আছে প্লাছ 9z স্কুৱেৰ নাও কি আহিব মাইনাছ ab মাইনাছ x এটা সাইডত মই পূৰণবোৰ কৰি গৈছোঁ দেই ab x ইনটু 2y মিনছ 2xy কিবা অসুবিধা আছে নাই মাইনাছ bc b বলে তো 2y c বলে তো মাইনাছ 3z মিনছ মাইনাছ 6yz অ'কে আছে আমি ইয়াতে কিমান পাতিম এইটো চোৱা অ'কে মাইনাছ চিনডাল এইটো আহিলে মাইনাছ মিনছ bc b বলে তো আকৌ কৈছোঁ 2y c বলে তো মাইনাছ 3z আকৌ মাইনাছ 6yz আহিলে তো মাইনাছে ইয়াত কি আহি যাব প্লাছ একেবাৰতে কৰিছোঁ 6yz অ'কে আহিলে কিবা অসুবিধা আছে নেক্সট তো অকণমান মোহাৰি দিছোঁ দেই পাততে সাৱধান হ'বা খালি x ইনটু 2y ইয়াতে কৰি দিছোঁ 2xy এতিয়া ইয়াত কি আহি যাব মাইনাছ c মানে কিমান আছে মাইনাছ 3z এণ্ড a মানে x মিনছ মাইনাছ 3xটো প্ৰথমে লিখিছোঁ তাৰপিছত z লিখিছোঁ মাইনাছ 3xz মাইনাছে প্লাছ 3xz কিবা অসুবিধা আছে নাই ব্ৰেকেট ক্ল'জ এতিয়া আহিব ইয়াতে x স্কুৱেৰ প্লাছ 4y স্কুৱেৰ প্লাছ 9z স্কুৱেৰ প্লাছ 3xz প্লাছ 6yz মাইনাছ 2xy কিবা কাটাকাটি কৰিব পৰা মিলি আছে নি চোৱাচোন এই টাৰ্মটো x স্কুৱেৰ অ'কে 4y স্কুৱেৰ 9z স্কুৱেৰ 3xz 6yz মাইনাছ 2xy কাটি দিওঁ থাকি গ'ল কিমান
x plus 2y minus 3z. It is the